লোকে আছে আমাকতো বহুতে কৈছিলে যে একোজন লোক হৈ মাছ মাংস যেতিয়া নোখোৱা হ'লোঁ জাতি ধৰ্ম এৰিলি বুলি বহুতে আমাক গালি দিলে। বহুতে কথা কৈছে যে আমিনো কেনেকৈ খাওঁ, কেনেকৈনো আমি জাতি ধৰ্ম মিলাই পেলাই মাছ মাংস খাব পাৰিম, যে আমাৰ জাতিত মাছ মাংস ব্যৱহাৰ হয়। তো আমাৰ জাতি ধৰ্মত কেনেকৈনো মাছ মাংস ব্যৱহাৰ কৰিব পাৰোঁ এবাৰ ভাবকচোন। যি প্ৰকৃতিৰ দ্বাৰা সৃষ্টি, যি ঈশ্বৰ ব্ৰহ্মৰে একেটি সন্তান, যদি মই প্ৰকৃতিৰ প্ৰেমিকে হয় বা আমি ভাবে প্ৰকৃতিৰ প্ৰেমিকে হয়, কেনেকৈনো সেই জীৱটোক আমি কাটি মাৰি খাব পাৰোঁ? কাৰণ একোজন জীৱপ্ৰেমিক হ'বলৈ হ'লে, প্ৰকৃতিৰ প্ৰেমিক হ'বলৈ হ'লে এইবিলাক আমি ত্যাগ কৰিব লাগিব। গতিকে গুৰুজনাই আমাক প্ৰকৃতিৰ প্ৰেমিক হ'বলৈ ক'লে। গতিকে প্ৰকৃতিৰ প্ৰেমিক হোৱাৰ কাৰণে আমি জীৱবোধ, জাতি ধৰ্মৰ নামত আমি জীৱবোধ কৰি খাব নোৱাৰোঁ। তো আমাক এই তত্ত্বটো আমি ইমান দিনে পোৱা নাছিলোঁ। গতিকে আমি এই তত্ত্ব পাইছোঁ কাৰ দ্বাৰা? গুৰুজনাৰ দ্বাৰা। সেইকাৰণে গুৰুজনাই সৰ্বপ্ৰথমে কৈছিল, প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ। গোটেই ব্ৰহ্ম কুলক তেওঁ প্ৰণাম কৰিছে, যাৰ সৃষ্টি স্থিতি হৈছে নাৰায়ণ। গতিকে এই নাৰায়ণৰ সৃষ্টি ব্ৰহ্মৰূপী জীৱবিলাকক আমিনো সেৱন কৰোঁ কেনেকৈ? সেইকাৰণে আমি প্ৰকৃতিক প্ৰেমী। আমি ঈশ্বৰ দেৱতাৰ ৰূপেৰে এই দেৱতাৰ সন্তানক আমি আকৌ দেৱতাৰ আগত উৎসৰ্গা কৰিব নোৱাৰোঁ, আমি তেওঁক অৰ্পণ কৰিব নোৱাৰোঁ। গতিকে আমাক বহুতেও কৈছে, ঠিক তেনেকৈ প্ৰহ্লাদকো কৈছে খণ্ডমাৰ্কে, যে জাতি আৰু কুলৰ নামতো এটা কুলাংগাৰ জন্ম হ'লি। জাতি আৰু ধৰ্মৰ নামত কুলাংগাৰ নহয়। প্ৰকৃতিক প্ৰেমীজন কেতিয়াও জাতি আৰু ধৰ্মৰ নামত কুলাংগাৰ নহয়। জগতৰ ৰক্ষা কৰোতাজন কেতিয়াও জাতি আৰু ধৰ্মৰ কুলাংগাৰ নহয়। সি জাতিক ওপৰলৈহে নিয়ে। যেনেকৈ প্ৰহ্লাদে জন্ম হৈ তেওঁৰ পিতৃকুলৰ 21টা পুৰুষ উদ্ধাৰ কৰিলে, প্ৰকৃতিক প্ৰেমিক হ'লে সেইজন লোকে নিজৰ জাতি, নিজৰ সংস্কৃতিৰ 21টা পুৰুষক উদ্ধাৰ কৰে। 2100 পুৰুষক উদ্ধাৰিলা। গতিকে 21 পুৰুষ যেতিয়া উদ্ধাৰ হ'ব, যদি তেওঁ প্ৰকৃতিৰ প্ৰেমিক হয়। আমাক সেইকাৰণে কৈছে যে প্ৰকৃতিৰ প্ৰেমিক হোৱা। যিটো খণ্ডমাৰ্কে কৈছে যে জাতিৰ নামতই কুলাংগাৰ হ'লে। গতিকে আমি ত্যাগ কৰিব লাগিব। আমি জীৱৰ প্ৰতি প্ৰেমিক হ'ব লাগিব। আমি জীৱৰ প্ৰতি আকৰ্ষিত হ'ব লাগিব।